চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ দিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে গোৱালপাৰা উচ্ছেদক লৈ গোৱালপাৰাত যি উচ্ছেদ অভিযান প্ৰশাসনে চলালে যি উচ্ছেদ অভিযান চৰকাৰে চলালে সেই উচ্ছেদ অভিযানত চৰকাৰী গাইডলাইন সম্পূৰ্ণৰূপে নমনাৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগ উত্থাপিত হোৱাৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়া কেইবাজনো চৰকাৰী বিষয়ালৈ চৰকাৰী উচ্চ পদস্থ বিষয়ালৈ এতিয়া জাননী জাৰি কৰিছে কাৰণ দেখুৱাব লাগিব এই সকল উচ্চ পদস্থ বিষয়াই যাতে গোৱালপাৰাত যদি উচ্ছেদ চলাইছিল সম্পূৰ্ণ নীতি নিয়ম মনা হৈছিল নাই সেই সম্পূৰ্ণ তথ্য বিৱৰণী এতিয়া ন্যায়ালয়ত দাখিল কৰিব লাগিব যদিহে সেই সমূহ দাখিল কৰিব নোৱাৰে উপযুক্ত তথ্য প্ৰমাণ তেনেহলে বিপদত পৰিব পাৰে চৰকাৰ প্ৰশাসন গোৱালপাৰা উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় এতিয়া কাৰণ দেখুৱাৰ জাননী জাৰি কৰিছে আৰক্ষী অধীক্ষক সমান্তৰালভাৱে জিলা আয়ুক্ত ৰাজচক্ৰ বিষয়া সকলো চৰকাৰী বিষয়া এতিয়া জবাব দিব লাগিব গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত তেওঁলোকে উপযুক্ত প্ৰমাণ দাখিল কৰিব লাগিব সকলো নীতি নিয়ম মানিহে সেই উচ্ছেদ অভিযান চলাইছিল বুলি সেই উচ্ছেদ অভিযান চলাওঁতে কি ধৰণৰ নীতি নিয়ম মানি চলাইছিল তাৰ সম্পূৰ্ণ তথ্য ন্যায়ালয়ত দাখিল কৰিব লাগিব এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কঠোৰ হৈ পৰিছে এতিয়া ন্যায়ালয় গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ ন্যায়ালয় এই মুহূৰ্তৰ ডাঙৰ খবৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ VR গাভাৰ নিৰ্দেশাৱলী আৰু 37759/2025 নম্বৰত PIL দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তৰ ডাঙৰ খবৰ গোৱালপাৰা উচ্ছেদৰ ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি মুখ্য ন্যায়াধীশে জাননী জাৰি কৰিছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে ন্যায়ালয় এতিয়া দেখা পোৱা গৈছে ন্যায়ালয়ে বালিকানাৰ ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীলৈও জাননী জাৰি কৰিছে এতিয়া ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন PIL আৰু PILৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ে এক জাননী জাৰি কৰিছে ডাঙৰ খবৰ গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় ডাঙৰ খবৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয় আৰু এই ক্ষেত্ৰত যি ধৰণে গোৱালপাৰাত উচ্ছেদ অভিযান চলাইছিল সেই উচ্ছেদত ন্যায়াধীশ VR গাভাৰ নিৰ্দেশনাৱলী মানি নচলাৰ অভিযোগ উত্থাপিত হৈছিল আৰু PIL দাখিল কৰিছিল অধিবক্তা জুনেইদ খালিদে আৰু জুনেইদ খালিদৰ সেই PILৰ ভিত্তিত বৰ্তমান কঠোৰ হৈ পৰিছে ন্যায়ালয়ক এতিয়া জবাব দিব লাগিব চৰকাৰ প্ৰশাসনে গোৱালপাৰাত চলোৱা উচ্ছেদৰ এটা তথ্য দাখিল কৰিব লাগিব এতিয়া ন্যায়ালয়ৰ ওচৰত যদিহে ন্যায়ালয়ত সেই আসলতে তথ্য দাখিল কৰিব নোৱাৰে তেনেহলে বিপদত পৰিব পাৰে চৰকাৰ এইবাৰ গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন PIL আৰু সেই PILৰ শুনানিত এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ ৰায়দান প্ৰদান কৰিছে শুনানিৰ পিছতে জাননী জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰশাসনলৈ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়া সকলোলৈ এতিয়া কাৰণ দেখুৱাৰ জাননী জাৰি কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বালিকানা ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি কৰা হৈছে এতিয়া সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত গোৱালপাৰা উচ্ছেদৰ সময়ত কি নীতি নিয়ম মানিছিল আৰু চৰকাৰী যি গাইডলাইন আছে সেই গাইডলাইন নমনাকৈ এই উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই সকলো তথ্য এতিয়া ন্যায়ালয়ত দাখিল কৰিব লাগিব আৰু উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে চৰকাৰ আৰু প্ৰশাসনৰ এই সকল বৰ বিষয়া এতিয়া বিপদত পৰিব পাৰে
আমি পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ আহিছে অতিকৈ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ পাছতে এতিয়া সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ গোৱালপাৰাত যি উচ্ছেদ অভিযান চলাইছিল সেই উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশাৱলী ন্যায়াধীশ বি.আৰ. গাভাই উচ্ছেদৰ ক্ষেত্ৰত কিছুমান বিশেষ নিৰ্দেশনাৱলী জাৰি কৰি থৈছে কিছুমান বিশেষ নিৰ্দেশনা মানিহে ৰাজ্যত এনেদৰে উচ্ছেদ অভিযান চলাব পাৰিব কিন্তু গোৱালপাৰাত যি উচ্ছেদ অভিযান চলালে সেই উচ্ছেদ অভিযানত সেইসমূহ নিৰ্দেশাৱলী নমনাৰ সেইসমূহ নিৰ্দেশাৱলী ভংগৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল ন্যায়ালয়ত এখন পিয়াইলৰ পিছতে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শুনানিৰ অন্তত জাননী জাৰি কৰিছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত উপযুক্ত তথ্য প্ৰমাণ দিব লাগিব গোৱালপাৰা উচ্ছেদ আচলতে কেনেদৰে কি নিয়ম মানি চলাইছিল সেই সকলো তথ্য ন্যায়ালয়ে বিচাৰিছে ন্যায়ালয়ত উপযুক্ত তথ্য প্ৰমাণ সহকাৰে দিব নোৱাৰিলে বিপদত পৰিব পাৰে চৰকাৰ আৰু প্ৰশাসন এই মুহূৰ্তত ডাঙৰ খবৰ এতিয়া ন্যায়ালয় কঠোৰ হৈ পৰিছে এই ধৰণৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছিল গোৱালপাৰা উচ্ছেদৰ পাছতেই আৰু তাৰ পাছত বৰ্তমান সময়ত ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ উচ্ছেদৰ সময়ত কি নীতি নিৰ্দেশনাৱলী মানি চলিছিল সম্পূৰ্ণ তথ্য প্ৰমাণ দিব লাগিব উচ্চতম ন্যায়ালয়ৰ হাতত আৰু 37759/225 নম্বৰত এপিআইএল দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন পিআইএল আৰু গোৱালপাৰাত যি উচ্ছেদ অভিযান চলোৱা হৈছিল সেই উচ্ছেদ অভিযানত ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশনাৱলী নমনাকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতেই সেই পিআইএলৰ ভিত্তিত শুনানি গ্ৰহণ কৰিছিল আজিৰ দিনটোত মুখ্য ন্যায়াধীশগৰাকী এতিয়া গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় এতিয়া চৰকাৰ প্ৰশাসনলৈ কঠোৰ সকিয়নি দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শুনানি গ্ৰহণ কৰিছিল আৰু তাৰ পাছতেই মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই সকলোলৈ জাননী জাৰি কৰিছে কি নিৰ্দেশনাৱলী মানি চলিছিল তেওঁলোকে উপযুক্ত প্ৰমাণ দাখিল কৰিব লাগিব গোৱালপাৰা উচ্ছেদৰ সকলো প্ৰমাণ দাখিল কৰিব লাগিব ন্যায়ালয়ত নহলে চৰকাৰ বিপদত পৰিব পাৰে প্ৰশাসন বিপদত পৰিব পাৰে জিলা আয়ুক্ত গৰাকীয়ে এই নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই গোৱালপাৰা উচ্ছেদৰ লগত কোন লোক জড়িত হৈ আছিল কোন বিষয়া অফিচাৰ জড়িত হৈ আছিল সেই সকলো এতিয়া বিপদত পৰিব পাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত এতিয়া দেখিবলৈ পোৱা গৈছে উচ্চতম ন্যায়ালয় কঠোৰ হৈ পৰিছে মুখ্য ন্যায়াধীশ গৰাকীৰ উপস্থিতিত আজিৰ দিনটোত শুনানি গ্ৰহণ কৰা হৈছিল আৰু শুনানিৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কৈছে যে গোৱালপাৰা উচ্ছেদৰ সময়ত ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশনাৱলী মনা নাছিল আৰু সেই অভিযোগ উত্থাপন হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এই সকলোৱে কেনেদৰে উচ্ছেদ চলোৱা হৈছিল নীতি নিয়ম মনা হৈছিল নে নাই সকলো প্ৰমাণ কৰিব লাগিব তথ্য সহকাৰে তেওঁলোকে সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত আৰু ন্যায়ালয়ৰ ওচৰত যদি উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰে তেনেহলে বিপদত পৰিব পাৰে এতিয়া এই সকল বিষয়া প্ৰশাসন তথা চৰকাৰ ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমান অব্যাহত আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে ডাঙৰ খবৰ গোৱালপাৰাৰ উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কেইবাগৰাকীও বিষয়ালৈ এতিয়া জাননী জাৰি কৰিছে মুখ্য ন্যায়াধীশে আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ কৰিছিল 37759/2025 নম্বৰৰ যিখন পিআইএল
সেই পিআইএলৰ ভিত্তিত শুনানি গ্ৰহণ কৰাৰ পিছতে এতিয়া উপযুক্ত প্ৰমাণ বিচাৰিছে নীতি নিৰ্দেশনাৱলী মানি অভিযান চলোৱাৰ বাবে উচ্ছেদ অভিযান চলোৱাৰ সকলো প্ৰমাণ দিব লাগিব সকলো প্ৰমাণ কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক এই সকলোলৈ জাননী জাৰি কৰা হৈছে এই সকলোলৈ গোৱালপাৰা উচ্ছেদক লৈ জাননী জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া সৰ্বোচ্চ ন্যায়ালয় এই ধৰণৰ উচ্ছেদক লৈ গৰজি উঠিছে দেখিবলৈ পোৱা গৈছে ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশনাৱলী নমনাকৈ গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ প্ৰসংগ উত্থাপিত হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া ন্যায়ালয় কঠোৰ হৈ পৰিছে ন্যায়ালয়ে গোৱালপাৰা জিলা প্ৰশাসনৰ কেইবাজনো বিষয়ালৈ জাননী জাৰি কৰিছে গোৱালপাৰা জিলাৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক বালিকানাৰ ৰাজহ চক্ৰৰ বিষয়া সমান্তৰালভাৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো এনেদৰে জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত শুনানি গ্ৰহণ কৰিছিল আজিৰ দিনটোত মুখ্য ন্যায়াধীশ গৰাকী আৰু তাৰ পাছতে বৰ্তমান সময়ত জাননী জাৰি কৰা হৈছে কেইবাজনো বিষয়ালৈ আৰু সেই বিষয়াসকলে ন্যায়ালয়ত প্ৰমাণ কৰিব লাগিব যে সকলো নীতি নিৰ্দেশনা মানিহে এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল গোৱালপাৰাত যদিহে উপযুক্ত প্ৰমাণ তথ্য সহকাৰে দিব নোৱাৰে তেনেহ'লে কিন্তু বিপদত পৰিব পাৰে চৰকাৰ আৰু প্ৰশাসন ৰাজহ চক্ৰ বিষয়াও সাৰি যাব নোৱাৰিব আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীও সাৰি যাব নোৱাৰিব কোনো কাৰণত এতিয়া দেখিবলৈ পোৱা গৈছে ন্যায়ালয় কঠোৰ হৈ পৰিছে ন্যায়ালয়ে উচ্ছেদক লৈ এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এফালে চৰকাৰে কৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিয়ে থাকিব চলাবই যিমান বাধাৰ সন্মুখীন হ'লেও চৰকাৰে উচ্ছেদ অভিযান বন্ধ নকৰে আৰু আনফালে ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে এতিয়া জাননী জাৰি কৰিছে গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে গোৱালপাৰা উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশাৱলী 37759/2025 নম্বৰত পিআইএল দাখিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰা হৈছে ন্যায়ালয়ৰ তৰফৰ পৰা বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত এতিয়া ন্যায়ালয়ে জাননী জাৰি কৰিছে এই সকল বিষয়া এতিয়া ন্যায়ালয়ৰ সকলো নীতি নিয়ম মানিহে যে উচ্ছেদ চলোৱা হৈছিল সেয়া প্ৰমাণ কৰিব লাগিব সকলো তথ্য দাখিল কৰিব লাগিব আৰু গোৱালপাৰা উচ্ছেদৰ সেই সকলো তথ্য দাখিল কৰিব নোৱাৰিলে এতিয়া বিপদত পৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰশাসন আৰু চৰকাৰ আমি পুনৰবাৰ জনাই আছো এফালে চৰকাৰে কৈছে উচ্ছেদ অভিযান চলিয়ে থাকিব উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ লোকে ঘৰ বাৰী এৰিছে আৰু তাৰ মাজতে ন্যায়ালয়ৰ এই মুহূৰ্তত ডাঙৰ সিদ্ধান্ত ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্যৰ গোৱালপাৰা জিলাৰ আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই সকল অফিচাৰলৈ এই সকল চৰকাৰী বিষয়ালৈ জাননী জাৰি কৰিছে গোৱালপাৰা উচ্ছেদৰ সময়ত ন্যায়াধীশ বি.আৰ. গাভাইৰ নিৰ্দেশাৱলী মনা নাছিল বুলি এক অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে উচ্চতম ন্যায়ালয়ে কাষ চাপিছিল অধিবক্তা জুনেইদ খালিদ আৰু জুনেইদ খালিদৰ সেই পিআইএলৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় আমি পুনৰবাৰ জনাইছো উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰা হৈছে এই মুহূৰ্তত জনাই আছো এতিয়া দেশৰ উচ্চতম ন্যায়ালয় কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদক লৈ গোৱালপাৰাৰ উচ্ছেদ সন্দৰ্ভত এতিয়া কাৰণ দৰ্শোৱাৰ বাবে
সকলো নীতি নিয়ম মানি চলাইহে এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল সেই সকলো তথ্য প্ৰমাণ ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী জাৰি কৰিছে মুখ্য ন্যায়াধীশ গৰাকীয়ে আমি পুনৰবাৰ জনাই আছো গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈছে ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰা হৈছে গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি.আৰ. কাভাৰীৰ নিৰ্দেশাৱলী আৰু 37759/2025 নম্বৰত PIL দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি কৰা হৈছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈও জাননী জাৰি কৰিছে ন্যায়ালয়ে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল PIL আৰু সেই PILৰ ভিত্তিত আজিৰ দিনটোত শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সেই শুনানিৰ পাছতে এই মুহূৰ্তত জাননী জাৰি কৰা হৈছে গোৱালপাৰাৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ এই বিষয়াসকলে এতিয়া ন্যায়ালয়ত সকলো নীতি নিয়ম মানিহে যে উচ্ছেদ অভিযান চলাইছিল সেই কথা প্ৰমাণ কৰিব লাগিব সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ত আৰু ন্যায়ালয়ে সকলো তথ্য প্ৰমাণ তন্নকৈ পৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিব এটা বিপদত পৰিব পাৰে চৰকাৰ গোৱালপাৰা যে উচ্ছেদ অভিযান চলোৱা হৈছিল শ লোকৰ ঘৰ ভাঙি দিয়া হৈছিল তাৰ পাছতে PIL দাখিল কৰা হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আৰু সৰ্বোচ্চ ন্যায়ালয়ে সেই PILৰ ভিত্তিত এই মুহূৰ্তত শুনানি গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে গোৱালপাৰাৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ জাননী জাৰি কৰিছে আৰু গোৱালপাৰাত যে উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদৰ সময়ত ন্যায়াধীশ বি.আৰ. কাভাৰীৰ যি নিৰ্দেশাৱলী আছে য'ত স্পষ্টকৈ উল্লেখ আছে যে উচ্ছেদ অভিযান চলোৱাৰ সময়ত কিছুমান বিশেষ নীতি নিয়ম মানিহে উচ্ছেদ অভিযান চলাব পাৰিব কিন্তু সেই নিৰ্দেশাৱলী নমনাকৈ উচ্ছেদ অভিযান চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে সৰ্বোচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ আয়ুক্তগৰাকী গোৱালপাৰা আৰক্ষী অধীক্ষক সমান্তৰালভাৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু যে বালিকানাৰ ৰাজহ চক্ৰ আছে ৰাজহ চক্ৰৰ বিষয়াগৰাকীলৈ জাননী জাৰি কৰিছে আৰু এই সকলো অফিচাৰে এই সকল বিষয়াই সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত নহলে বিপদত পৰিব পাৰে এতিয়া চৰকাৰৰ প্ৰশাসন আমি পুনৰবাৰ জনাই আছো এতিয়া উচ্ছেদ চলাই বিপদত পৰিব পাৰে চৰকাৰ তথা প্ৰশাসন ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ এতিয়া গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় সৰ্বোচ্চ ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদক লৈ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি.আৰ. কাভাৰীৰ নিৰ্দেশাৱলী এই অভিযোগ উত্থাপন হৈছে আৰু 37759/2025 নম্বৰত এখন PIL দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি কৰিছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰা হৈছে বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি কৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন PIL আৰু সেই PILৰ ভিত্তিত এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে এই সকল চৰকাৰী বিষয়া কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে সকলো তথ্য দিব লাগিব কেনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল সকলো নীতিৰ নিৰ্দেশনা মানিহে উচ্ছেদ অভিযান যে চলাইছিল তাৰ প্ৰতিটো বিষয় এতিয়া তন্নকৈ প্ৰমাণ কৰিব লাগিব এই সকল বিষয়াই যদিহে সেয়া প্ৰমাণ কৰিব নোৱাৰে তেনেহলে চৰকাৰ আৰু প্ৰশাসন বিপদত পৰিব পাৰে গোৱালপাৰা জিলা প্ৰশাসনক এতিয়া জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে আমি পুনৰ জনাই আছো গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কেইবাজনো বিষয়ালৈ জাননী জাৰি কৰিছে আৰু সেই সকল বিষয়াই ন্যায়াধীশ বি.আৰ. কাভাৰীৰ যি উচ্ছেদৰ নিৰ্দেশাৱলী সেই নিৰ্দেশাৱলী মানিহে যে উচ্ছেদ অভিযান চলাইছিল তাৰ প্ৰতিটো কথাৰ এতিয়াৰে পৰা তথ্য সহকাৰে প্ৰমাণ দাখিল কৰিব লাগিব উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ত
সকলো তথ্য দাখিল কৰাৰ বাবে জাননী জাৰি কৰা হৈছে জাননী জাৰি কৰাৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় আৰু 3759/2025 নম্বৰত এখন PIL দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে আৰু সেই PILৰ ভিত্তিত আজিৰ দিনটোত শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে আৰু তাৰ পাছতে এতিয়া জাননী জাৰি কৰা হৈছে আৰু সকলো তথ্যৰ প্ৰমাণ যোগান দিয়াৰ পাছতে আসলতে চূড়ান্ত ৰায়দান প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে কিন্তু এই সকলো প্ৰমাণ যদি এই সকল বিষয়াই উপযুক্তভাৱে ন্যায়ালয়ত দাখিল কৰিব নোৱাৰে তেনেহলে চৰকাৰ আৰু প্ৰশাসন বিপদত পৰাটো প্ৰায় নিশ্চিত আমি এই মুহূৰ্তত জনাই আছো গোৱালপাৰাৰ উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় কঠোৰ হৈ পৰিছে জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে গোৱালপাৰা উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ BR গভৈৰ নিৰ্দেশাৱলী 3759/2025 নম্বৰত PIL দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি কৰা হৈছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে বালিকানা ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে আৰু গোৱালপাৰাত যি উচ্ছেদ অভিযান চলোৱা হৈছিল চৰকাৰী সকলো নীতি নিয়ম মানিহে যে উচ্ছেদ অভিযান চলোৱা হৈছিল তাৰ উপযুক্ত প্ৰমাণ তথ্য সহকাৰে ন্যায়ালয়ত দাখিল কৰাৰ বাবে চৰকাৰে ন্যায়ালয়ে এই জাননী জাৰি কৰিছে আৰু উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে বিপদ অনিবাৰ্য এই মুহূৰ্তত সেই খবৰ জনাইছো